মৰিয়নি নকছাৰীত বীৰ লাচিত সেনা অসমৰ ৰঙালী বিহু উদযাপন। সংগ্ৰামৰ অন্য এক নাম বীৰ লাচিত সেনা অসম। জাতিৰ বাবে সংগ্ৰাম কৰা এটা আপোচবিহীন জাতীয় সংগঠন। সদায় জাতিৰ বাবে, মাতৃভূমিৰ বাবে চিঞৰি আহিছে। তাৰ মাজতেই জাতীয় কৃষ্টি, সংস্কৃতি, পৰম্পৰা আদিকো জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা। সেই উদ্দেশ্য আগত ৰাখি অসমীয়া জাতিক বিহুক হৃদয়ংগম কৰিবৰ বাবে আৰু নতুন প্ৰজন্মক পৰিচয় কৰাই দিয়াৰ মানসেৰে 12 আৰু 13 বহাগ তাৰিখে মগ্ৰৈ ঐতিহ্যমণ্ডিত গদাপানী ডালিমী সমন্বয় ক্ষেত্ৰত দনিকণা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিলে ঐতিহ্যমণ্ডিত ছটাই পৰ্বত বিহু সন্মিলন। প্ৰথম দিনা বিভিন্ন কাৰ্যসূচীৰে শুভাৰম্ভ কৰি নগাঁও অসমীয়াৰ অন্তৰংগ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে। এই অনুষ্ঠানটোৱে এটা যোগাত্মক দিশৰ সূচনা কৰে। চক্ৰসেন গগৈ আৰু অসীম গগৈয়ে আগধৰা অনুষ্ঠানটোত উপস্থিত আছিল সীমা শান্তি সমন্বয় সমিতিৰ মুখ্য সমন্বয়ক টেমচু ৱাটি, পঞ্চানন দুৱৰা আৰু চুবুৰীয়া নগা গাঁওসমূহৰ কেইবাজনো নগা ব্যক্তি আৰু স্থানীয় অঞ্চলসমূহৰ হৈ মগ্ৰৈ গাঁও প্ৰধান শুক্লেংমুং ৰাজকুমাৰ, জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ, অসীম গগৈ আৰু কেইবাজনো বিশিষ্ট অতিথি। তাৰ পিছত কেইবাজোৰা হুঁচৰি পৰিৱেশন কৰি বসন্তৰ পৰশ বিলায়। ৰাতিলৈ জনপ্ৰিয় কণ্ঠশিল্পী অনিল চৰেন আৰু স্থানীয় শিল্পীৰ দ্বাৰা গীত পৰিৱেশন কৰে। দ্বিতীয় দিনা বাৰেৰহণীয়া বিহু পৰিৱেশন অনুষ্ঠানত গন্ধিয়া মিচিং বিহু দলটোৱে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। যোৰহাট জিলা বীৰ লাচিত সেনা অসমৰ সভাপতি আদিত্য পানীফুকনে আগধৰা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত আছিল বীৰ লাচিত সেনা অসমৰ মুখ্য সচিব ৰন্তু পানীফুকন, বিধায়ক ৰূপজ্যোতি কুৰ্মী, জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ, বীৰ লাচিত সেনা অসমৰ যুটীয়া প্ৰশাসনিক সচিব যাদৱ দুৱৰা, শিক্ষক ললিত গগৈ, কবি প্ৰণৱ গগৈ আৰু কেইবাজনো বিশিষ্ট অতিথি। প্ৰত্যেককে একোখনকৈ গামোচা আৰু এজোপা গছপুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। কেইবাগৰাকী শিশু শিল্পীৰ উপৰিও ৰাষ্ট্ৰীয় চিনেমা জগতত অভিনয় কৰা নকছাৰীৰ ইউৰেকা দেৱী আৰু অংকিত গগৈৰ নৃত্যই সকলোৰে মন আকৰ্ষণ কৰে। নিশা সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। লগে লগে ঐতিহ্যমণ্ডিত ছটাই বিহু সন্মিলনৰ মূল আকৰ্ষণ ৰমেন দানৱ আৰু বৰ্ণালী গগৈৰ গীতৰ শৰাই আগবঢ়ায়। বিভিন্ন জাতি জনগোষ্ঠীয়ে উপভোগ কৰা এই অনুষ্ঠানটোৱে অসমীয়া সংস্কৃতিৰ পোখা টনকিয়াল কৰাত সুদৃঢ় হোৱা নিশ্চিত কৰিলে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। প্ৰকৃতত মই যথেষ্ট আনন্দিত। এই প্ৰায় 35 বছৰৰ এটা পুৰণা বিহু অসম নাগালেণ্ডৰ সীমামূৰীয়া দনিকণা এই খেলপথাৰত আজিৰ পৰা প্ৰায় 35 বছৰমান আগতে এই বিহু এই স্থানীয় যুৱকসকলৰ দ্বাৰা আৰম্ভ হৈছিলে ছটা পৰ্বত বিহু সন্মিলন। এই ঐতিহ্যমণ্ডিত ছটা পৰ্বত বিহু সন্মিলনৰ আজি পবিত্ৰস্থলীত বীৰ লাচিত সেনা অসমৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত ভাগ ল'ব পাৰে, সাংস্কৃতিক সন্ধিয়া সুবৰ্ধন কৰিব পাৰে, যথেষ্ট আনন্দিত। এই 1 বজালৈকে আজি হাজাৰ হাজাৰ লোকৰ ইয়াত সমাগম। এয়া এটা সুন্দৰ আমাৰ ঐক্যৰ এটা সমন্বয়ৰ এটা বাৰ্তা প্ৰদান কৰিছে আৰু মোৰ বিশ্বাস এই বিহুৱে এই অঞ্চলত আৰু অধিক আমাৰ সমন্বয় বৃদ্ধি কৰিব। ঐতিহ্যমণ্ডিত ছটাই পৰ্বত বিহু সন্মিলন বহু বছৰ আগতে প্ৰতিষ্ঠা কৰা হৈছিল। ছটাই পৰ্বত বিহু সন্মিলনে ইয়াৰ সামগ্ৰিক যিটো অঞ্চল বিস্তীৰ্ণ অঞ্চলটোৰ প্ৰত্যেকজন মানুহৰ মাজত ঐক্য, শান্তি, সমন্বয়ৰ যিটো শক্তিশালী আকো ই খুব শক্তিশালী ৰূপত গঢ়ি আহিছে। আৰু এই অঞ্চলৰ যিমানবিলাক পুৰুষীয়া প্ৰজন্মৰ প্ৰতিভা আছে, সেই প্ৰতিভা সন্ধানী যুৱক যুৱতীসকলক তেওঁলোকৰ কাৰণে এখন যাতে মঞ্চ আমি তৈয়াৰ কৰিব, তাৰ কাৰণে সদায় ঐতিহ্যমণ্ডিত ছটাই পৰ্বত বিহু সন্মিলনে কাম কৰি আছে। তাৰ লগে লগে আজি ঐতিহ্যমণ্ডিত ছটাই পৰ্বত বিহু সন্মিলনে এই বাকৰিতে জাতীয় জীৱনলৈ অহা প্ৰত্যেকটো প্ৰত্যাহ্বানৰ কথা, ভাষা, কৃষ্টি, সংস্কৃতিলৈ অহা অকণিক সংকেতৰ বিষয়ে ইয়াত চৰ্চা হৈছে। আৰু ভৱিষ্যতলৈ জাতিটো মৰ্যাদা সহকাৰে স্বাভিমানকে জীয়াই থকাৰ যিটো পটভূমি, যিটো পৃষ্ঠভূমি তৈয়াৰ কৰিব লাগে, তাৰ কাৰণে ইয়াত সংকল্প লোৱা হৈছে, চিন্তন মন্থনৰ কথা আলোচনা হৈছে। গতিকে আহিবলগীয়া সময়ত ছটাই পৰ্বত বিহু সন্মিলনত এইবাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে গোটেই গোটেই নকছাৰী লাহিঙ অঞ্চলটোকে সামৰি যাতে আমি এখন উমৈহতীয়া যদি জাতীয় জীৱনৰ প্ৰত্যেকটো মৌলিক প্ৰশ্ন, মৌলিক জীৱনৰ প্ৰত্যেকটো কথা আমি ইয়াত মুকলিমূৰে আলোচনা কৰিব পাৰোঁ।
এটা সমাধান সূত্ৰ তৈয়াৰ কৰি জাতিটোক এটা শক্তিশালী দিগদৰ্শন আমি কৰিব পাৰোঁ তাৰ জুমুঠি তৈয়াৰ কৰিবৰ কাৰণে সিদ্ধান্ত হৈছে আৰু ভৱিষ্যতলৈ একক অনন্য ৰূপত ঐতিহ্যমণ্ডিত ছটাই পৰ্বত বিহু সন্মিলনক সকলো ৰাইজৰ সহযোগত ইয়াক গঢ়াৰ আজি আমি ইয়াতে প্ৰতিশ্ৰুতি সকলোকে প্ৰদান কৰিছোঁ আহিবলৈকে আমি সংকল্প ভাল লাগিছে আজি পশ্চিম বিহুৰ সমগ্ৰ আমাৰ বাহিৰখনীয়া যি কৃষ্টি বাহিৰখনীয়া যি সংস্কৃতি ইয়াৰ প্ৰদৰ্শন হৈছে আমি আশা কৰি অনাগত দিনত বীৰ লাচিত সেনা তাৰ স্থানীয় ৰাইজে এই বিহুখনক অধিক উজ্জীৱিত হ'ব এই বিহুখনক কৰ্মচাৰীৰ প্ৰথম চিনাকি হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হ'ব তাৰ কাৰণে সকলো সহায় সহযোগিতা লাগিব সকলো মৰম চেনেহ লাগিব ত্যাগ লাগিব সেই ত্যাগৰ বিনিময়ত আমি ভাবিছোঁ প্ৰত্যেক কলাকাৰৰ এক অন্যান্য সক্ষমতা আমি প্ৰদান কৰিব পাৰিম এই কথাখিনি বহাওঁতে জনাবৰ লগতে আমি যেনেকৈ সেৱা সৎকাৰ কৰিব লাগে আমি পৰা নাই ৰাইজে আহি যেনেদৰে সন্তুষ্ট আচলতে গোটেই পাৰ্টিচিপেট কৰিলে অংশগ্ৰহণ কৰি আমি অভিভূত হৈছোঁ আনন্দিত হৈছোঁ উৎসাহিত হৈছোঁ আমি আশা কৰি অহাবৰ কাৰণে আমি ইয়াত অধিক ভাল অধিক গতিকে তোমাৰ কথাই প্ৰথম চিনাকি হ'ব ঐতিহাসিক কলাকাৰৰ বিহু সন্মিলন উদাসনী তালিম সমন্বয় ক্ষেত্ৰ প্ৰকৃততে সমন্বয় এই কথাখিনি ধন্যবাদ